বন্ধুসকল, আজি কিছুদিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভাবিছোঁ আজি অলপ কথা পাতোঁ বন্ধুসকলৰ লগত। বহুত দিন কথা চথা পতা নাই আৰু এটা সৰু টপিক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই থাকিব। এতিয়া কথা হ'ল, আমাৰ জীৱনত তিনি বস্তুটোৰ মহত্বটো কিমান আৰু তিনি বস্তুটোৱে আমাৰ জীৱনৰ লগত কেনেকুৱা ধৰণৰ সংলগ্ন হৈ আছে, আমি সেইটো অনুধাৱন কৰিব লাগে। আৰু তিনি বস্তুটো এনেকুৱা এটা হ'ল, আমি কাকো সমালোচনা কৰিব নালাগে। সমালোচনা কৰিব নালাগে মানে আনক সমালোচনা কৰাটো অত্যন্ত বেয়া, কৰিব নালাগে। কিন্তু আপুনি যদি নিজকে যদি তিনিবাৰ যদি সমালোচনা কৰে নিজক, তেতিয়াহ'লে আপোনাৰ নিজৰ দোষ গুণ চব ওলাই পৰে। সেইকাৰণে তিনি বস্তুটোৰ বহুত এটা মহত্ব আছে। আৰু তিনিটা বস্তু আমি জীৱনত কাকো অপেক্ষা নকৰে। এই তিনি বস্তুটোৱে আমাক জীৱনত কাৰোৰ প্ৰতি অপেক্ষা কৰি নাথাকে। আৰু সেই বস্তুটো জানেনে বন্ধুসকল? যেনে জন্ম, মৃত্যু আৰু সময়। জন্মটো আমাৰ কেতিয়া হয়, মৃত্যুটো কেতিয়া হয়, আৰু আমাৰ সময় আমাৰ কাৰণে কেতিয়াও বাট চাই নাথাকে, নহয়নে বন্ধুসকল? আৰু তিনিটা বস্তু জীৱনত একেৰাহে পোৱা নাযায়, এবাৰহে পোৱা যায় তিনিটা বস্তু। আৰু এই তিনিটা বস্তু কি জানেনে? এই তিনিটা বস্তু হ'ল পিতৃ, মাতৃ আৰু যৌৱন। আমি এবাৰহে পোৱা যায়। সেইকাৰণে আমি পিতৃ মাতৃক সদায় শ্ৰদ্ধা কৰিব লাগে আৰু আমাৰ নিজৰ শৰীৰটো খুব সুস্থকৈ সবলকৈ ৰাখিবলৈ আমি যত্ন কৰিব লাগে। আমি সেইকাৰণে আমি বেয়া বস্তু খোৱাৰ পৰা বা বেয়া হেৰিৰ পৰা, মানসিক কথা ভাবি থকা বা বেয়া সেই বস্তুবোৰৰ পৰা আমাৰ শৰীৰৰ ক্ষতি কৰে, বা আমি বেয়া সংগ, বেয়া পৰা আঁতৰি থকাটোৱে আমাৰ বাঞ্ছনীয়। আৰু তিনিজনৰ প্ৰতি সদায় সন্মান কৰিব লাগে, যেনে পিতৃ মাতৃ আৰু গুৰু। এওঁলোকক যদি আপোনাৰ আশীৰ্বাদ যদি আপোনাৰ শিৰত থাকে, তেতিয়াহ'লে আপুনি জীৱনত আগুৱাই যাবলৈ আপোনাৰ সদায় অনুপ্ৰাণিত হৈ থাকিব আৰু আগুৱাই যাবলৈ পাৰিব। আৰু তিনিজনৰ প্ৰতি আপুনি সদায় দয়াশীল হ'ব লাগে। যেনেকৈ আপুনি নাবালক এজনৰ প্ৰতি বা ভোকাতুৰ এজন ব্যক্তিৰ প্ৰতি আৰু এজন মানসিক বিকাৰগ্ৰস্ত মানুহ, পগলা মানুহৰ প্ৰতি সদায় সহনশীলতা থাকিব লাগে। কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছোঁ আমাৰ সমাজখনত যে আমি এই বস্তুবোৰ মানি লোৱা নাই। সদায় উচ্ছৃংখল জীৱনত একাংশ লোকে ঘূৰি ফুৰিছে, নিজৰ পিতৃ মাতৃক চিনি পোৱা নাই, নিজৰ অহংকাৰত ডুবি থাকে। এইবোৰ বস্তু নহয়। আমি এতিয়া ধৰক ঘৰত আমাৰ জীৱনত বহুত কৰিব লগা থাকে। আমি এতিয়া নিজৰ পিতৃ মাতৃক চিনি নাপাওঁ, নিজৰ বন্ধু বান্ধৱক ভালকৈ চিনি নাপাওঁ, নিজৰ অহংকাৰত ডুবি থাকোঁ, টকাৰ পইচাত মদগত হৈ। আৰু নিজক আমি সমালোচনা নকৰোঁ, সদায় পৰৰ সমালোচনা কৰি থাকোঁ। সেয়েহে আমি নিজক সমালোচনা কৰিব লাগে আৰু নিজৰ আত্মসমালোচনা কৰিলেহে আমি আচল নিজৰ জীৱনৰ ৰস পোৱা যায়। কি ভুল কৰিছোঁ, কি কৰিছোঁ, আনক সমালোচনা কৰাত থাকি আমি নিজক সমালোচনা কৰিব লাগে। আৰু আজিকালি সমাজত আমি দেখা পাইছোঁ যে আপুনি ভিখাৰী এজন বা হওক ভোকাতুৰ এজনক এসাঁজ ভাত খুৱাবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰে, তেতিয়া পইচাটোৰ কথা চিন্তা কৰে। কিন্তু একাংশ মানুহ আছে, আপুনি আধা খাই আধা পেলাই দিব, আৰু আপুনি ঘৰত অলাগতিয়াল জীৱ জন্তু পুহিব, তেওঁলোকক পোহপালন দি থাকিব, দিনে 1500 টকা খাদ্য বস্তু তেওঁলোকৰ জীৱ জন্তুৰ প্ৰতিকেইটা খুৱাব। কুকুৰ পোহে আজিকালি। এনেকুৱা ধৰণৰ বস্তু কৰে। কিন্তু আমি আমাৰ নিজৰ বিবেকে আমি চিন্তা কৰি ঢুকি নাপাওঁ যে আমি সেই বিলাতী কুকুৰ এটা পোহাত থাকি আমি নিজৰ লোকেল কুকুৰ এটাকে পোহোঁ। সি আমাক খোৱা এৰা ভাতখিনিকে খাব পাৰি, জীয়াই থাকিব পাৰিব। বা তাক এই বিলাতী কুকুৰটোক পোহাৰ খৰচত আমি এজন দুখীয়া দৰিদ্ৰ লোকক সন্তানক আমি পোহপালন দি তেওঁক শিক্ষা স্বাৱলম্বিত কৰিব পাৰিম, বা এজন ভোকাতুৰ মানুহক আমি সহায় কৰি খোৱা বোৱা ৰাখি তেওঁৰ সহায় কৰিব পাৰিম। এই কথাটো একাংশ মানুহে চিন্তা নকৰে, কিন্তু নিজৰ আভাজ্যত্য, নিজৰ অহংকাৰৰ প্ৰতি গদগদ হৈ থাকে। সেয়েহে বন্ধুসকল, এইবোৰ কিছুমান কথা কোৱাত কিছুমান মানুহে মোক বেয়াও পায়, কিন্তু বেয়া পালে সত্য কথাটো আমি ক'ব লাগিব। আৰু আমাৰ নিজৰ প্ৰতিজন ব্যক্তি আমি এই তিনিৰ মহত্বটো
তিনি বস্তুটোৱে সদায় মনত সোমাই ৰাখিব লাগে। আৰু সদৌ শেষত মই আপোনালোকক অনুৰোধ কৰিছোঁ, ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, আৰু যদি ভাল পাইছে আপুনি লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে বেল আইকনটো টিপি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ।